শেহতীয়াভাৱে কংগ্ৰেছৰ পৰা মতলেবুদ্দিন আহমেদক ছমাহৰ বাবে আঁতৰোৱাৰ পৰৱৰ্তী সময়ত যি সংবাদমেল সম্বোধন কৰিলে মতলেবুদ্দিন আহমেদে এই বিষয়টো সন্দৰ্ভত ৰাজ্যজুৰি হৈছে প্ৰতিক্ৰিয়া। কেৱল সিমানেই নহয়, ৰাইজৰ দল অৰ্থাৎ অখিল গগৈৰ সৈতে কংগ্ৰেছে মিত্ৰতা নকৰে। কংগ্ৰেছৰ ভিতৰ চৰাত গৌৰৱ গগৈয়ে কৰা এই আলোচনাটো অৱশেষত মতলেবুদ্দিন আহমেদে ৰাজহুৱা কৰিলে। লুৰিণজ্যোতি গগৈৰ সৈতে মিত্ৰতা কৰিব, কিন্তু অখিল গগৈৰ সৈতে নকৰে, এই কথাটো ৰাজহুৱা কৰিলে। আৰু একেটা সময়তে খিলঞ্জীয়া মুছলমান হোৱাৰ বাবে কেনেদৰে প্ৰতাৰিত হ'ল, কেনেদৰে বঞ্চিত হ'ল, কেনেদৰে কংগ্ৰেছৰ পৰা আঁতৰিবলগীয়া হ'ল মতলেবুদ্দিন আহমেদ, সেই সন্দৰ্ভতো মন্তব্য কৰিছে। পট্টুত ভূঞা আহি লেফ্ট শ্বল্ডাৰত মত ধাক্কা লগাই দিলে। কি কৈ আছা এইবোৰ, কি কৈ আছা? আননোন পাৰ্চন এজন ঠিক তেনেকুৱা মোৰ লগত ব্যৱহাৰ কৰিছে। যিজন মানুহে বন্ধুত্বসুলভ মোৰ লগত কথা পাতে, ঠিক তেনেকুৱাকৈ গতিকে ইয়াৰ উদ্দেশ্য এটা আছিলে যে সত্যব্ৰত কলিতাক কমলপুৰ সমষ্টিত আমি জইন কৰাটো বিৰুদ্ধ কৰিছিলোঁ গোটেই কংগ্ৰেছ কৰ্মীখানি। আৰু 1251জন মানুহে আমাৰ ৱাৰ্কাৰে চহী কৰি চিল চহী মাৰি কিনে গোটেই তিনিটা ব্লক কংগ্ৰেছৰ সভাপতি, তিনিটা মহিলা কংগ্ৰেছৰ সভাপতি, গোটেই আটাইকেইটা মণ্ডল কংগ্ৰেছৰ সভাপতি গোটেইবিলাক চহী কৰি পেলাই এটা নীতি নিয়মৰ মাজতে দলৰ মানুহক আমি গৌৰৱ গগৈ ডাঙৰীয়াক আমি অৰ্পণ কৰিছিলোঁ 14 জুলাই তাৰিখে। গতিকে আৰু মেলুটো দিছোঁ। কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ একশ্যন নলালে। 1 তাৰিখে যেতিয়া সত্যব্ৰত কলিতাত আমাৰ 1 ছেপ্টেম্বৰ যিদিনাখনে আমাৰ সত্যব্ৰত কলিতাই দল ত্যাগ কৰিলে AGP, সেইদিনাখনে আমাৰ বাহিৰতে চাৰিআলিত বহি গোটেই মানুহখিনি আকৌ দলৰ বিষয়ববীয়াখিনি বহি কিনে আমাৰ আলোচনা কৰিলোঁ। আলোচনা কৰাৰ পিছত আমাৰ ডিষ্ট্ৰিক্টৰ ইনচাৰ্জে মাতিলে যে তাতে পৰিস্থিতি বেয়া নকৰিব, ইয়াত আহক গোটেইখানি, ইয়াত আলোচনা। আমি আলোচনা কাৰণে আহিছোঁ। কিন্তু এতিয়া মোক চকজ দিছে, আমি 4জন আছিলোঁ। কমলপুৰ সমষ্টিত টিকেটৰ প্ৰত্যাশী আছিলে 4জন। এজন মই, এজন সুন্দৰ ডেকা, এজন হৰিশ পাটৰি আৰু এজন আছিলে আমাৰ জিয়াউৰ ৰহমান। গতিকে আমি 4জন আছিলোঁ। কিন্তু ইণ্টাৰেষ্টিং ঘটনাটো কি, এইজন পট্টুত ভূঞা ডাঙৰীয়াই মোক পইচা ডিমাণ্ড কৰিছিলে দলৰ ইয়াত মানৱেন্দ্ৰ কমপ্লেক্সত টেম্পৰাৰী টেণ্ট লগোৱাৰ কাৰণে। তাৰপিছত 50% দিব দিলে। মোক ক'লে কি, গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি বুলি কৈছে। সভাপতিয়ে মোক ক'লে যে কাৰোবাৰ পৰা ল'ব লাগে, মই মোক ফোনত লগাই দিব, মই কৈ দিম, পইচাটো লৈ ল'ব যাৰ। এতিয়া তেওঁ মোক কৈছিলে গৌৰৱ গগৈৰ লগত ফোনত কথা পাতি দিম। মই ক'লো নহয়, 6 লাখ নহয়, 3 লাখ টকা এটা মই দিম দিয়া। এনে দলটো একচুৱেলি যিকোনো দলে এনেকৈ চলে, সেইটো কোনো কথা নহয়। কিন্তু তেওঁ ব্লেকমেইলিং কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াৰ নামত তেওঁ পইচা সোধাটো। আৰু তেওঁ সেইদিনাখনে স্বীকাৰ কৰিছে 4 দিন আগত। তেওঁ কৈছে কি হয়, পইচাটো মই সোধাইছোঁ, তেওঁ নিজে আহি দিম বুলি কৈছিলে এক্সিকিউটিভত। মই কোনোখন এক্সিকিউটিভত এতিয়ালৈকে এখন এক্সিকিউটিভত মই তাত যোৱা নাই, হোৱাই নাই এক্সিকিউটিভ। তাৰপিছত তেওঁ ক'লে তেওঁক মোক ফোন কৰিছিল, মই ফোন ধৰা নাই বুলি কৈছে। মই বিদেশত ক্ৰিকেট উপভোগ কৰি থকা বুলি মই ভিডিঅ' দিয়া ওলাইছে। এতিয়া মোৰ পাছপৰ্ট আছে, মইতো যোৱাই নাই বিদেশত। গতিকে এনে এটা মিছলীয়া কথা যেতিয়া বাচিব, আফটাৰ অল পইচাটো সোধাটো স্বীকাৰ কৰিলে। তাৰমানে সভাপতিজনৰ নামত দালালি কৰি কংগ্ৰেছে আৰু মোৰ নিচিনা কিমানজন মানুহৰ পৰা এনেকুৱাকৈ তেওঁ পইচা সুধিছে, কংগ্ৰেছৰ নামত দালালি কৰি ৰাজীৱ ভৱনত বহি আছে। এইজন যে দালালৰ এগেইনষ্টত এতিয়ালৈকে 30টা নে 31টা কেছ চলি আছে, চিটিং বাছ কেছ, মাটিৰ কেছ, বিভিন্ন ধৰণৰ চিটিং বাছ কেছ চলি এই দালালজনৰ লগত। এতিয়া এই বস্তুটো গ'ল। এতিয়া মই কোৱাৰ উদ্দেশ্য 1 নম্বৰ, প্ৰথম কথাটো কি হৈছে, আমি নিৰপৰাধী আছিলোঁ। আমাক প্ৰথম ঢেক্কা লগাই দিলে, বেয়া ব্যৱহাৰ কৰিলে, আমাক মাতি আনিছিলে। কিন্তু তাৰপিছত মই 15-20 ছেকেণ্ড চুপচাপ আছোঁ। যদি মই হাত উঠাই দিওঁ, 350-400 ল'ৰা আছিল তাত, আপোনালোকে নিজে কেইজনমান আছিলে মই নাজানো, দেখা পাইছে তো পৰিস্থিতি বেয়া হয়। তথাপিতো আমি হাল্লাখানি জাষ্ট এখানে কি ব্যৱহাৰ কৰিম এইখিনি সুধিছোঁ। এতিয়া মই যিখন চকত নটিচ পালোঁ, ইণ্টাৰেষ্টিং ঘটনা যে মই পোৱাৰ আগ মুহূৰ্তত মিডিয়াত ফ্লাছ হৈছে মতলেবুদ্দিন আহমেদৰ এগেইনষ্টত চকচ নটিচ। এইটো কেনেকুৱা? তাৰপিছত 2 ঘণ্টামান পিছতহে মই ৰাজীৱ ভৱনৰ পৰা হোৱাটছআপত পাওঁ। গতিকে এতিয়া মই তাৰ কাৰণে সদায় কৈ আছোঁ, 6 তাৰিখৰ পৰা কৈ আছোঁ, তেতিয়ালৈকে মতলেবুদ্দিন আহমেদৰ কোনো APCCৰ কোনো AICCৰ মানুহে মুখ বন্ধ কৰিব নোৱাৰে। মোৰ পদ যাব, কংগ্ৰেছৰ পৰা এক্সপেল কৰি দিয়ক, সাৰা জিন্দগীৰ কাৰণে মোৰ আপত্তি নাই। কিন্তু এনেকুৱা দালালবিলাকক যেতিয়ালৈকে এক্সপেল নকৰে বা পট্টুত ভূঞা ডাঙৰীয়া, গতিকে এইজন দালালৰ নিচিনা এক্সপেল নকৰে, চকচ নটিচখন মই যেতিয়ালৈকে মোক যেনেকৈ টিভি বা যিকোনো ডিজিটেল মাধ্যমত দেখাই দিছে, পাব্লিচিটি কৰিছিলে, মোক সামাজিকভাৱে ইমেজ বেয়া কৰাৰ কাৰণে চেষ্টা কৰিছিলে, তেওঁতো মই যেতিয়ালৈ দেখা নাপাম তেতিয়ালৈকে মই মিডিয়াত কৈ যাম। 100% গৌৰৱ গগৈ ডাইৰেকশ্যন নহ'লে একো নহয়।
এক নম্বৰ এতিয়া গৌৰৱ গগৈ হয়তো নিজে ভাবিছে তেওঁ পইচা সুধিব দিছিলে মতলবুদ্দিন আহমেদে কিয় ৰাজ্যকে চকচ নটিছখন কৈ দিলে লাজ পাইছে এতিয়া লাজ পাইছে গতিকে ডাঙৰ কথা নহয় এইটো এনেকুৱাকৈ চলিয়ে থাকিব তেওঁৰ গৌৰৱ গগৈৰ চৰিত্ৰ কথা মই ক'ব নাযাওঁ এতিয়া মোৰ ক'বৰ কাৰণে গৈছোঁ গৌৰৱ গগৈ যিটো ষ্টাইলত এতিয়া যাব ধৰিছে এই বিহালী মডেল অসমত যিটো সম্পূৰ্ণ ঐক্যবদ্ধতাৰে অখিল গগৈ বা লুৰিণহাটৰ লোকসকলৰ লগত লগ লাগি ইলেকশ্যন খেলত ধাৰণা কৰিছিল এই গৌৰৱ গগৈজনক বেলেগে বিপথে পৰিচালিত কৰি আছে বিজেপিৰ 2-4জন ছাইড লগাই ৰখাৰ কাৰণে কাৰণ ঐক্যবদ্ধ হৈ থাকিলে বিজেপি হাৰিব সেই গতিকে ফালি আৰু কাটে দেখিছে অখিল গগৈক লুৰিণক লাইনত ল'ব মই আজি ক'লোঁ অখিলক কোনোদিনে লাইনত নলয় মই আজি ক'লোঁ কাৰণ অখিলক নলয় লাইনত তেওঁলোকে জানে অখিলে স্পষ্টবাদীভাৱে কথাখিনি কৈ থাকে সেই গতিকে কৈছোঁ অখিলক নলয় ইহঁতৰ লগত বুজা পৰা নহ'ব গতিকে এতিয়া মই কথাখিনি ক'বৰ কাৰণে কৈছোঁ এতিয়া ইয়ালোকৰ নেতৃত্ব দিছে কোন যদি গৌৰৱ গগৈ কথাখিনি কোৱাৰ পিছতো একশ্যন নলালে নাজানিলে বেলেগ কথা জানাৰ পিছত ৰিটাৰ্ণ দিয়াৰ পিছত মিডিয়াত মই ফ্লাছ কৰি আছোঁ তাৰপিছতো একশ্যন নাই তাৰ মানে কি তেওঁ নিজে পইচা সুধিব দিছে মিডিয়াত যাৱাৰ কাৰণে তেওঁ লাজ পাইছে 10 বাৰ লাজ পাওক আৰু বহুত লাজ পাব